আৰু এটা কথা কওঁ বা এই যে পগলা বুলি আমি কওঁ এই শব্দটো জানে এই কথাটো আমি পগলা বুলি উচ্চাৰণ কেতিয়াও কৰিব নালাগে আচলতে এই কথাটো এনেকুৱা হয় যে মই তেজপুৰ মেণ্টেল হস্পিটেলত মই তেতিয়া ইণ্টাৰ্ণশ্বিপ কৰিছিলোঁ তাত মই দেখিছিলোঁ মানুহৰ কেনেকুৱা দুৰ্দশা মানুহক কেনেকুৱা হয় যে মানে নিজক নিজে নজনাৰ পাছত কিমানটো পৰ্যায়ত মানুহ শেষ হৈ যায় ভাবকচোন আপুনি আজি জুৰি নহয় আপুনি কিন্তু জুৰিয়ে আছিলে কিন্তু আপুনি জুৰি নহয় আপুনি শেষ হৈ গৈছে অথচ আপুনি গম নাপায় আপুনি বেলেগ এখন পৃথিৱীত কাম কৰি আছে আপোনাৰ চৌপাশৰ মানুহবোৰে যদি আপোনাক সেই নিৰ্দিষ্ট শব্দটো কয় মোক পাগলী বুলি কৈছে দুগৰাকী তেনেকৈ কৈ এনেকুৱা হবে এটা সময়ত সঁচাকে সেই মানসিক ভাৰসাম্যটো হেৰুৱাই পেলাই গতিকে মানসিক ৰোগক কেতিয়াও আমি তুচ্ছ তাচ্ছিল্য কৰিব নালাগে আমাৰ বাবে ই এটা বিষয় আমি অধ্যয়ন যেহেতু কৰিছোঁ জানো যে এইটো এটা সাধাৰণ যেনেকৈ মোৰ কাটিলে যেনেকৈ মানে মোৰ এইটো কাটিছে মই ডক্টৰৰ ওচৰলৈ গৈছোঁ বেণ্ডেজ লগাইছোঁ এইটো বেমাৰ ঠিক সেইটো এটা বেমাৰেই কিন্তু সেইটো বেমাৰ এনেকুৱা হৈ যায় সেইটো বেমাৰত আপুনি বেণ্ডেজ লগাব নোৱাৰে সেইটোত মলম লগাব নোৱাৰে সেইটো মানে সেইটো কৰিবৰ কাৰণে নিৰাময় কৰিবৰ কাৰণে সেইটো ধৰণৰ আছে পদ্ধতি সেইটো ব্যৱস্থা আছে সেইমতে কৰা হয় গতিকে মনটো সদায় সুখী ৰাখি কামখিনি কৰি থাকিব লাগে সেইটোৱে তাৰ প্ৰতিকাৰ কিছুমান মানুহে মোক কিছুমান নহয় দুই এগৰাকী মানে মোক মোৰ নামটো নকৈ পেলাই পাগলীজনী আহিছে মানে মই মোক কথা কওঁ খুব নাচি আপুনি হাঁহি থাকো নাচি থাকো খুব কথা কওঁ দেখিছা কিমান কথা কওঁ তো মানে মোক নামটো নকয় হয়তো মৰমত কয় সঁচাকৈ কি কয় নাজানো কিন্তু পাগলী বুলি কয় প্ৰায়ে কয় বহুত মানুহে কয় যে পাগলী বুলি কিয় কয় তাৰপিছত পাগলী এই শব্দটো আমি একেবাৰে উচ্চাৰণ কৰিব নালাগে এইটো কোৱা কোনো কথাই নাই মনত বহুত দুখ পাইছিলোঁ কোনোবাখিনিত কিন্তু কোনো দিনাখন আজিহে কৈছোঁ মই তোমাৰ আগত আনকি মোৰ মানুহজনো নাজানে এই কথাটো যে মই মনত যে দুখ পাইছোঁ তেওঁলোকে পাগলী কোৱাটোৱে মোৰ নামটোৱে পাগলী বুলি মানে সেইখিনি অঞ্চলত জানিছিলে পাগলী বুলি ক'লে মানে মুখ বুলিয়ে মানে তেওঁলোকে বিলাই দিছিলে মানে প্ৰায়ভাগে তেওঁলোকক কৈছিলে যে সেইটো মানুহৰ চাব দেই এতিয়া এনেকুৱা হয় যে মানুহে মানুহক দুই ধৰণে হত্যা কৰিব পাৰে প্ৰথমটো আপোনাক বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰলৈ আনটো হৈছে আপোনাক মানসিকভাৱে এই যে আপোনাক তেওঁলোকে এই কথাখিনি ক'লে তেওঁলোকেও জানে এই কথাটো কোৱাৰ লগে লগে তেওঁ অকণমান বেয়া পাব জুৰি অলপ বেয়া পাব কথাটো কোৱাৰ লগে লগে তাই অকণমান ভাবিব তাই যে চিন্তা কৰিব আপুনি যে কোনোবাখিনি ভাবিছে মোক যে এনেকৈ কৈছে মই সঁচাকৈ এনেকুৱা নেকি যে ভাবিলে আপুনি সেইখিনিতে আপুনি ভাঙি পৰিছে তেওঁলোকৰ সেই অস্ত্ৰপাত সেইটোৱে কিন্তু সেইকাৰণে কেতিয়াও এই যে এনেকুৱা টেবুলত কেতিয়াও নবহিব যিখন টেবুলত আলোচনা চলি আছে 4জন মানুহে আলোচনা কৰি আছোঁ 5 নম্বৰ গৰাকী নাই সেই 5 নম্বৰ গৰাকী আলোচনা এই টেবুলখনত চলি আছে তেনেকুৱা টেবুলখনত আপুনি বহি নাথাকিব কাৰণ সেইখনৰ পৰা আপুনি উঠি গ'ল তাৰ দ্বিতীয় টপিকটো আপুনি হ'ব দ্বিতীয় বিষয়টো আপুনি হ'ব গতিকে সেই ধৰণৰ মানুহখিনিৰ পৰা আঁতৰি থাকিব দৰকাৰ হ'লে আপুনি অকলে থাকক কোনো মানুহৰ প্ৰয়োজন নাই আপুনি অকলে থাকক অকলে আপোনাৰ এই যে আমি অকলে ৰাস্তাত কথা পাতি গৈ থাকোঁ সেইটোৱে ভাল তাতকৈ তাৰ সলনি আপুনি নিজস্ব উজাৰি কোনো মানুহৰ আগত কথা পাতি কেতিয়াও এই মানুহৰ কথাখিনি শুনিব নালাগে কোনোবাই যে হঠাৎ আহি আপোনাক কয় জানো তোৰ বিষয়ে আজি এনেকৈ শুনিছিলোঁ এই আমুকে কৈছিলে তাৰপিছত আপুনি মনতে ভাবি থাকিব সঁচাকৈ ক'লে নেকি তাৰপিছত আপুনি কথাখিনি সুধিবলৈ যাব বা কেতিয়াবা সুধিবলৈ নাযাব তাৰ কেতিয়াবা গ'লে কাজিয়া হ'ব নগ'লে আপুনি মানসিক এটা অশান্তিত ভুগিব সেই যে কথাবোৰ সেই বস্তুটোৱে আমাকহে ওলোটাই আমাক মানে বিপদত পেলায় গতিকে সেই বস্তুবোৰ সদায় এভইড কৰিব লাগে সেইবোৰ আঁতৰত কোন সমাজ কোনে সেইখিনি কথা কৈছে সেই 4জন মানুহে সমাজখন হ'ব পাৰে নেকি মই ভাল কাম যদি কৰিছোঁ মই যদি শুদ্ধ পথত আছোঁ আন মানুহে মোক বেয়াকৈ কেনেকৈ ক'ব আৰু মানুহে যেনিবা আপোনাক সমালোচনা কৰিলে এই মানুহে সমালোচনা কৰি আপোনাক শেষ কৰিব পাৰিব নেকি যদি আপুনি শুদ্ধ পথত আছে মই সেইটো ভাবোঁ নিজৰ কৰ্ম বিশ্বাস কৰি কামখিনি কৰি যাব লাগে মানুহে যি কৈ থাকিব কোৱাই আৰু মই এইখিনি মোৰ মানুহজনে আজিহে চাগে জানিছে তুমি জানিছা নেকি যে মই এনেকৈ নিজকে কথা পাতিম দিয়া কোনো দিনাখন কোনো বছৰ জানাও নাই কিন্তু মই আজি ক'ব লগা মানে এই কথাই প্ৰসংগ ওলালে আৰু খুব গছৰ তোমাৰ নিচিনা মই খুব গছৰ লগত কথা পাতোঁ মানে গছ হওক যিকোনো থাকিলেও মানে ভিতৰি মই কথা পাতি থাকোঁ তেতিয়া মোৰ ক'ৰবাত অনুভৱ হয় পাগল নেকি কাৰণ মোক যে পাগল বুলি কৈ দিছিলে ন নামেই দিছিলে পাগলী বুলি তেতিয়া মই চাগে সঁচাকৈ পাগলী নেকি বাৰু কেতিয়াবা দেখাও নেকি চাইকেট্ৰিক ডক্টৰ এনেকৈ ভাবোঁ মানে কিন্তু মইচোন কিছুমান ক্ষেত্ৰতচোন মই এনেকৈ কথা পাতোঁ মোৰচোন নিজকে পাগল নাও নালাগে এইটো কি ক'বা তুমি এই ক্ষেত্ৰত মানে গছৰ লগত কথা পাতোঁ ৱালৰ লগত কথা পাতোঁ নিজে পাতোঁ টেবুল এখন লগত পাতোঁ এনেকৈ কি ক'বা সেইটোতো মই ক'লোৱে যে আপুনি আনৰ আগত নিজক উপস্থাপন কেনেকৈ কৰিব তাৰ এটা অনুশীলন চলি থাকে মনটোৰ ভিতৰত সেইখিনিয়ে কথা আপুনি নিজক ভাল পায় নিজক মানে মই এনেকৈ সুধিলে এইটো কথা কেনেকৈ ক'ম বা এইটো কথানো মই কেনেকৈ ভাবিছোঁ সেই যে আপুনি কৈ দিয়ে আপোনাৰ এটা বহিঃপ্ৰকাশ মাত্ৰ আপুনি মুখেৰে কৈ দিছে কিছু লোকে নকয় লিখি যায় তেতিয়া হয়তো এখন উপন্যাসৰ সৃষ্টি হয় তেতিয়া হয়তো কিবা এটা গল্পৰ সৃষ্টি হয় ভাৱনাবোৰ মানুহৰ প্ৰতিগৰাকী মনলৈ আহি থাকে কোনোবাই লিখিত আকাৰে তাক যেতিয়া প্ৰকাশ কৰে সি সাহিত্যৰ বিভিন্ন ধৰণৰ শাখাত তেনেকৈ সৃষ্টি হয় আৰু আমিবোৰে কি কৰোঁ কেতিয়াবা যিসকলে নিলিখে সেইসকলৰ বাবে সেই ধৰণে প্ৰকাশ হয় এতিয়া যেনেকৈ আমি কথাখিনি পাতি দিছোঁ তেনেকৈ নপতাকৈ থকা সকলে লিখিবলৈ আৰম্ভ কৰিব নহয় তুমি কিবা এটা লিখোঁতে বুলি কৈছিলে কিবা তুমি কৈছিলা নে কোনে কৈছিল লিখি খুব যোৱা যে আগতে সৰুতে এনেকৈ তুমি কৈছিলা নেকি
নাই লিখাটো বাৰু এটা অভ্যাসে যিকোনো বস্তু লিখি ভাল লাগে আচলতে লিখাটো এনেকুৱা সেই বস্তুটো আমাৰ লগত সদায় ৰৈ যায় আজি আপুনি কিবা এটা লেখা লিখিলে নিজৰ কথাখিনিয়ে হওক বা যিকোনো ধৰণৰ অভিজ্ঞতা প্ৰবন্ধবোৰ আমি লিখি থকা হয় সাধাৰণতে বিভিন্ন ধৰণৰ আলোচনীত আৰু স্কুলত থাকোঁতে কবিতাবোৰ লিখা হয় তেতিয়া লিখিলে এতিয়া বাৰু কবিতা তেনে ধৰণৰ পৰিৱেশো নাই লিখাও নহয় আজি কবিতা এটা শুনিম মাজতে শুনিম খুব ধুনীয়া কবিতা মই এঞ্জেলাই কি কৰে আপোনালোকে নিজে জানে মই কোৱা নাই সেইটো কাৰণে বহুমুখী বুলি কৈছোঁ এঞ্জেলা এটা যিহেতু পাগলী পগলা এনেকৈ শব্দবোৰৰ পৰাই আকৌ এটা মই যোগ কৰি পেলাই এটা কথা সুধোঁ আজিকালি ছ'চিয়েল মিডিয়াত বহুত এক্টিভ মানুহবোৰ আৰু এক্টিভ কিছুমান মানুহে ছ'চিয়েল মিডিয়াটো ভাল এতিয়া ছাপ'জ মই নিজকে ভাল বুলি কোৱা নাই কিন্তু আমি ছ'চিয়েল মিডিয়াটো ফেচবুকত ভিউজ কি কয় ভিডিঅ' দি ইউটিউবত ভিডিঅ' দি 2 টকা খোলাখুলিকৈ কৈছোঁ ইনকাম কৰোঁ কিন্তু বহুত মানুহে ছ'চিয়েল মিডিয়াটো কিন্তু তোমাক ট্ৰল কৰিছোঁ বিশেষকৈ সাংবাদিকখিনি আৰু শিল্পীসকলক বহুত আক্ৰমণ কৰে তো খুব ট্ৰল কৰে এই ক্ষেত্ৰত তুমি কি ক'বা এই যে 5টা আঙুলি সমান নহয় সকলোৱে মানুহৰ চিন্তাধাৰা একে নহয় আজিকালি এনেকুৱা হয় যে একাংশ লোকে আনক সমালোচনা কৰিবৰ বাবে ৰৈ থাকে এনেকুৱা নহয় যে কোনোবা এগৰাকী ব্যক্তিৰ প্ৰতিটো দিশে আমি গ্ৰহণ কৰিম এনেকুৱা নহয় যে ব্যক্তিগৰাকীৰ প্ৰতিটো দিশে আমি বিৰোধিতা কৰিম সকলোৱে ইচ্ছা অনুসৰি সামাজিক মাধ্যমটো ব্যৱহাৰ কৰে ফেচবুক হওক ইনষ্টাগ্ৰাম হওক আৰু বিভিন্ন ধৰণৰ আছে ন ইউটিউব হওক বা সামাজিক মাধ্যমতো সকলো কৰে গণমাধ্যমত আমি জানো যেনেধৰণে টেলিভিশ্যনেই হওক বা পেপাৰখনেই হওক সকলোৱে নিজৰ চিন্তাধাৰা এটা প্ৰকাশ ঘটোৱায় কিন্তু বিশেষকৈ আজিকালি দেখিবলৈ পাওঁ ফেচবুক আৰু ইউটিউবত কমেণ্টসমূহ ট্ৰল কৰাৰ কথাটো আপুনি যিধৰণে ক'লে এইটো ইমান নেতিবাচক হৈছে মোৰ বেয়া লাগে যে এনেকুৱা ট্ৰলৰ সন্মুখীন হৈ বহু লোক হয়তো আমাৰ মাজৰ পৰা হেৰাইও গৈছে ছুইচাইড কৰিছে বা এনেকুৱা হৈছে যে এই ঘটনাটো আজি মানুহে মোৰ কথা এনেকৈ গম পালে মইনো কেনেকৈ থাকিম সমাজৰ আগত কেনেকৈ মুখ উলিয়াম ইমান মোক বেয়া পাইছে মোক বেয়াই পাই থাকিব নেকি সেই বুলি ভাবি পিনে মানে সমাজৰ আগত ওলাব নোৱাৰে তেওঁ হতাশগ্ৰস্ততাত ভোগে সেই যে ডিপ্ৰেশ্যনত গুচি যায় সেই যে এনজাইটি লেভেল তেওঁ বাঢ়ি গৈ থাকে সেইটো এদিন তেওঁ শেষ কৰি পেলাই গতিকে এজন মানুহক আমি সমালোচনা কৰিছোঁ ঠিক আছে তেওঁ ভুল এটা কৰিছে ঠিক আমি আশা কৰিছোঁ যেনিবা ধৰক জনপ্ৰতিনিধি এগৰাকী আমি তেওঁৰ পৰা আশা কৰিছোঁ আমি নাপালোঁ কিন্তু তাৰ মানে এইটো নহয় যে মানুহগৰাকীক আমি ব্যক্তিগতভাৱে আক্ৰমণ কৰি মানুহগৰাকীকে শেষ কৰি পেলাম আমি কোনোবা এগৰাকী অভিনেতা অভিনেত্ৰী ঠিক আছে তেওঁ কিবা এটা মন্তব্য কৰিলে তেওঁক আমি বেয়া পাইছোঁ আপুনি গ্ৰহণ নকৰিব কিন্তু তাৰ মানে এইটো নহয় যে ৰাতিপুৱাৰ পৰা গধূলিলৈকে আপুনি সেই মানুহগৰাকীক ইমানেই আক্ৰমণ কৰিব যে মানুহজনে মানে নিজক কোনোবাখিনিত হেৰুৱাই পেলাই এই কথাখিনি আমাৰ গোটেই সমাজখনৰ বাবে এই নেতিবাচক দুয়োটা দিশ থাকে ন আপুনি যিধৰণে উল্লেখ কৰিলে কোনোবাই ভাল ভাবি কৰে বেয়া ভাবি কৰে গতিকে ধনাত্মক আৰু ঋণাত্মক দিশ দুয়োটা থাকে গতিকে তাৰ আমি ভালখিনি লৈ চলিব লাগে এতিয়া সামাজিক মাধ্যম বহুতে ভাল ধৰণে আজিৰ তাৰিখত ব্যৱহাৰ কৰি আছে গতিকে যিসকলে ভালকৈ ব্যৱহাৰ কৰি আছে সেইসকলৰ প্ৰতি সদায় শুভেচ্ছা আছে যিসকলে বেয়াকৈ ব্যৱহাৰ কৰি আছে এতিয়াও সময় আছে ভাল পথটো বাছি লৈ ভালকৈও কৰিব পাৰে আপুনি যদি কিবা এটা কৰিব পৰা নাই আনে কৰিছে তেওঁক এটা শুভেচ্ছামূলক বাৰ্তা দিয়ক তেওঁক আক্ৰমণ কৰিব নালাগে আপুনি ইউটিউব চাই আছে আপুনি ৰাতিপুৱাৰ পৰা গধূলিলৈকে ইউটিউবে চাই থাকে তাৰপাছত আপুনি লিখে যে অসংখ্য ইউটিউবাৰ আজিকালি ইউটিউবৰ পৰা শান্তি নাই ইমান ভিডিঅ' আপুনিতো চাই আছে আৰু ক'ৰ পৰা চাইছে মানুহেইতো চাই আছে যে কথাখিনি কৈ থাকে ইমান চেনেল ইমান সাংবাদিক আপোনালোকেতো নিউজ চাই আছে পৰ্টেল আৰু ইউটিউবাৰ মানে আৰু মেকআপ আৰ্টিষ্ট মানে কিবা এটা কৈছে খুব ধুনীয়াকৈ যোজনা লগাই পেলাই কৈছিলে কি ক'বা এই ক্ষেত্ৰত শিলগুটি মাৰিলে এটা মানে এজন সেই সাংবাদিকৰ মূৰতে পৰিব ৰাস্তাৰ মাজত হয়তো নহ'লে মেকআপ আৰ্টিষ্টৰ মূৰত পৰিব নহ'লে কোনোবা ইউটিউবাৰ মূৰত পৰিব এনেকৈ কৈ থাকে সকলোৱে কথাখিনি এনেকুৱা যে অৰ্থনৈতিক স্বাৱলম্বিতাটো মেইন কোনোৱে যদি আৰু অসমৰ প্ৰেক্ষাপটত অৰ্থনৈতিক বিপ্লৱৰ খুব প্ৰয়োজন আছে আমি নিজক সবল কৰিবৰ বাবে আমাৰ সেই দিশটো চাব লাগিব কোনোৱে যদি ভাবিছে যে ঠিক আছে মই ইউটিউবৰ জগতখনত মই কাম কৰি মই এনেকৈ অৰ্থনৈতিক স্বাৱলম্বিতা অৰ্জন কৰিম সেইটো তেওঁৰ কাৰণে ভাল কথা তেওঁ কৰি আছে তেওঁ ঘৰখন চলি আছে এটা ভিডিঅ' আপলোড কৰাৰ কাৰণে তেওঁ ঘৰখন চলি আছে তেনেকৈ সাংবাদিক এগৰাকী যিধৰণে কৰ্মৰাজি কৰি আছে আগতে সাংবাদিকতা সেৱা আছিলে কিন্তু এতিয়া সাংবাদিকতা পেছা সাংবাদিকতা কৰাৰ লগে লগে তেওঁ এটা চেনেলত জইন কৰাৰ লগে লগে নিৰ্দিষ্ট এটা দৰমহা পায় ঠিক তেনেধৰণে মেকআপ আৰ্টিষ্ট এগৰাকীয়ে তেনেকৈ নিজৰ বৃত্তিটো লৈছে এতিয়া মেকআপ আৰ্টিষ্ট এগৰাকী বেছি হ'ল বুলি আমি সমালোচনা কৰি লাভ নেকি কাৰণ মেকআপটো লৈছে মানুহে এতিয়া আমাক মেকআপ দিবৰ বাবে অফিচত 6জন-7জনকৈ মেকআপ আৰ্টিষ্ট আছে ঠিক তেনেধৰণে আজি বিয়া এখন হ'লে আজি অন্নপ্ৰসন্ন হ'লে মাগৰাকীয়ে মেকআপ লয় অন্নপ্ৰসন্ন হ'লেও আজিকালি লয় মেকআপ ভাবক আৰু দুদিনমান আছে শ্ৰাদ্ধটো চাগে মানুহে মেকআপ ল'ব নেকি শ্ৰাদ্ধ মেকআপো ওলাব চাগে সেই ধৰণে কথাটো কৈছোঁ এগৰাকী মানুহে দেখাইছিলে মই এই কথাবোৰ ভাবকচোন যে বস্তুবোৰতো আচলতে মানুহবিলাকৰ প্ৰৱণতাটো আছে কাৰণেতো এই বিভাগবিলাকত লোকে পঢ়িবলৈ আহিছে আৰু তেনে ক্ষেত্ৰত যদি কোনোবাই ভাল দিশেৰে কাম কৰি যদি স্বাৱলম্বিতা অৰ্জন কৰিছে তেওঁলোকক আপুনি মই সমালোচনা কৰি থাকি লাভ নাই
যিহেতু তুমি সাংবাদিকৰ কথা আকৌ ঘূৰি আহিছোঁ আমি সঁচাকৈ ৰ'বা দেই যিহেতু আমি সাংবাদিকতাৰ বিষয়ে আকৌ ঘূৰি আহিছোঁ সঁচাকৈ বাৰু নিউজ কিছুমান TRPৰ বাবে নিউজ কৰা হয়নে মানে বহুত সাংবাদিক এনেকুৱা TRPৰ বাবেহে দৌৰি ফুৰা এনেকৈ দেখিছোঁ TRP কথাখিনি আচলতে আমাৰ ছেটেলাইট চেনেলবিলাকৰ ক্ষেত্ৰত প্ৰযোজ্য গতিকে TRPটো লাগিবই TRP আহিলেহে এড আহিব তেতিয়াই চেনেল এটা চলিব তেনেকৈ চেনেলবোৰ আচলতে চলি থাকে TRP ক্ষেত্ৰত লাগিব কিন্তু তাৰ মানে এইটো নহয় যে TRP কেন্দ্ৰিকেই হ'ব অনুষ্ঠানটো চলিলে কিন্তু এই অনুষ্ঠানটো আঁৰৰ উদ্দেশ্য কেৱল মাত্ৰ TRP হ'ব তেনে নহয় কিন্তু আৰু বাকিটো মানে বাকি যিবিলাক আছে সামাজিক মাধ্যমত যিখিনি আমি দেখি থাকোঁ সেইখিনিতো ভিউৱাৰ্ছৰ ওপৰত ডিপেণ্ড কৰি চলে গতিকে সেইখিনি ক্ষেত্ৰত বৰ বেছি মানে মোৰ ব্যক্তিগত মত মই দিবলৈ নাযাওঁ কাৰণ চেনেল এটাৰ বিভিন্ন ধৰণৰ এথিক্স থাকে সেই ধৰণে চলি থাকে কিন্তু মই যদি ND24 কথা ক'বলৈ যাওঁ আমি কিন্তু TRPৰ কাৰণে এইটো TRP আছে এইটো কৰিবই লাগিব এই ধৰণে কৰিবই লাগিব সেই ধৰণে আজিলৈকে তেনেকুৱা আমাৰ কোনো বাধ্যবাধকতা আহি পৰা নাই কাৰণ উদাহৰণ আছে আমি সকলোৱে নাচ গান দেখুৱাই তাৰ বিপৰীতে এবাৰ আমি ভোগালী বিহু আমি পৰম্পৰা ৰক্ষা কৰি পাটসাকুৰ শিৱসাগৰৰ পাটসাকুৰ এখন গাঁৱত সেই পাটসাকুৰ পৰিৱেশটো ভাধৰা গাঁৱৰ পৰা দেখুৱাইছিলোঁ যে আচলতে আমাৰ পৰম্পৰা এইবোৰ আমাৰ শিপাডাল এইডালহে সেইখিনি আমি দেখুৱাইছিলোঁ তাত আমাৰ এডিটৰিয়েলশ্বিপে ৰাজহুৱাকৈ উল্লেখ কৰিছিল যে যদি ইয়াত TRP নাহে মানুহে হেৰি নকৰে তথাপিও আমি জাতিৰ কাৰণে এইটো এৰি দিছোঁ হ'ব আমি অপসংস্কৃতিক প্ৰশ্ৰয় নিদিওঁ সেই কথাখিনি দুষ্কৃতিক আচলতে অপসংস্কৃতি শব্দটো নহয় দুষ্কৃতিক আমি প্ৰশ্ৰয় নিদিওঁ সেই কথাখিনি আছে তাত তুমি নৰা জাতিৰ স্বাৰ্থ থাকিব লাগিব ন জাতিৰ স্বাৰ্থত থাকিব লাগিব তাত তুমি নৰা কাটিছিলা তাত তুমি নৰা কাটা দেখাইছিলা নৰা কাটিছিলা ভেলাঘৰ বনাইছিলে পিছফালৰ পৰা এটা প্ৰশ্ন কৰিছোঁ জাতিৰ কথাটো ওলাইছে যিহেতু আমি জানো এঞ্জেলা চাংমাই এগৰাকী খুব জাতীয়তাবাদী সত্তা থকা এগৰাকী অসমীয়া যুৱতী আৰু মই এইখিনি এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আজিকালি প্ৰায় ৰিলছবিলাকত দেখিবলৈ পোৱা যায় বহুতো ছোৱালী বোৱাৰীয়ে নিজক ৰঙাই মানে গম পাইছে আৰু কি কৰিছে ৰিলছবোৰ বনায় আৰু সেই ৰিলছবোৰকে আকৌ ট্ৰল কৰিবৰ কাৰণে আকৌ তাতকৈ আকৌ বেয়াকে কিছুমান বহুতই ব্যৱহাৰ কৰি কিছুমান কথা কয় মই ভাবিছোঁ যে তুমি এগৰাকী জাতীয়তাবাদী অসমীয়া সচেতন অসমীয়া যুৱতী হিচাপে এইটো মানে দিশটো যিহেতু ছোৱালীজনীয়ে অলৰেডি তেনেকুৱা এটা কাম কৰিছে আকৌ সেইটোকে আকৌ বুজাবলৈ যাওঁ এটা ভাল শব্দও বুজাব পাৰিছে কিন্তু বেয়া শব্দ দুইটা হেৰি কৰি আমাৰ অসমীয়া সত্তাটো আমাৰ অসমীয়াখিনিকে কিছুমান লৈ যোৱা নাই তুমি কি ভাবা স্বাভাৱিকতে এইটো সাংঘাতিক নেতিবাচক এটা কথা কাৰণ এই যে সস্তীয়া জনপ্ৰিয়তাটো এই হঠাৎ আমি কিবা এটা বিচাৰোঁ মানুহে আমাক চিনি পাওক আমাক জানক পটককৈ আমি ফেমাছ হ'ব লাগে সেই জনপ্ৰিয়তাটোৰ বাবে একাংশই সেইখিনি কাম কৰে ভুল নকৰে বুলি মই নকওঁ কিন্তু ভুলটোক আমি বেলেগ ধৰণেও শুধৰাব পাৰোঁ ধৰক সমালোচনা আমি গঠনমূলক সমালোচনা কৰিব পাৰোঁ তেখেতৰ পৰিয়ালৰ লোকে সেইখিনি কথা ক'ব লাগে বা আপুনি যি ধৰণে কথাখিনি ক'লে মই আপোনাৰ প্ৰশ্নটোৱে পোনপটীয়া উত্তৰ দিছোঁ ধৰক ছোৱালীগৰাকীয়ে তেনেকৈ এটা ভিডিঅ' আপলোড কৰিছে একেবাৰে তেওঁক চাব নোৱাৰা এটা অৱস্থাত তেওঁ তেনেকৈ ভিডিঅ' আপলোড কৰে তেনেকৈ ভিডিঅ' বনায় পিতৃ মাতৃ ঘৰত আছে নহয় পৰিয়ালৰতো কোনোবা লোক আছে তেওঁলোকে চাব লাগে যে মোৰ ছোৱালীজনীয়ে যে দিনটো মোবাইলটোত লৈ আছে মোৰ ছোৱালীজনীয়ে কি আপলোড কৰিছে মোৰ ছোৱালীজনীয়ে কি কৰিছে সেই কথাখিনি চকু দিব লাগে তাত তেওঁলোকে সেই কথাখিনি বুজাব লাগে পৰিৱেশ এটা এই যে মই ক'লোঁ আধ্যাত্মিক বুলি মই আধ্যাত্মিকতাৰ দিশটো খুব ভাল পাওঁ বুলি আচলতে সেই কথাখিনিও আধ্যাত্মিকতাৰ দিশখিনিতে পৰে যে আমি আমাৰ ঘৰ এখন পৰিচালিত হ'ব লাগে আধ্যাত্মিক দিশৰ জৰিয়তে তেতিয়া কি হৈ যায় গোটেই বস্তুবোৰ এটা ছিষ্টেমত সেই ধৰণে গোটেই ঘৰখন পৰিচালিত হয় তেতিয়া সেই ল'ৰা ছোৱালীবোৰ আচলতে এই ধৰণৰ কাম কাজবোৰ কৰিবলৈ মন নেমেলে সাধাৰণতে মন নেমেলে শিষ্টাচাৰৰ কথা থাকে নৈতিক আচাৰ ব্যৱহাৰৰ কথা থাকে সেইখিনিৰে ঘৰবোৰ পৰিচালিত হ'লে এইবোৰ বিশৃংখলতা দেখিবলৈ পোৱা নাযায় সেইটোকে সেই ৰিলছটোকে লৈ পেলাই আকৌ কিছুমান ৰষ্টাৰে লৈ পেলাই আকৌ সেইটো অশ্লীল শব্দই দি সেইটোৱে তেওঁলোকৰ এটা এংগল হৈ পৰে কাৰণ তেওঁলোকে তেনেকৈ ৰোষ্ট কৰাৰ লগে লগে জানে যে এই বস্তুটো অলৰেডি ভাইৰেল হৈ আছে যদি মই সেই কথাখিনিকে আকৌ কৰোঁ তেতিয়া হয়তো মোক আৰু মানুহে চাব তেওঁলোকৰ এটাই স্বাৰ্থ থাকে তাত টকা এইটো সঁচা কথা কাৰণ তেওঁলোকে ভাবে যে ভিডিঅ'টো আপলোড কৰাৰ লগে লগে আমি কিবা এটা পাম তেওঁলোকৰ মনস্তত্বৰ স্খলন তেওঁলোকে এবাৰলৈ ভবা নাই যে আমি এইটো কাম কৰি দিলে সেই যুৱতীগৰাকীৰ মনত এনেধৰণৰ প্ৰভাৱ পৰিব পাৰে গতিকে সেই ক্ষেত্ৰত মই তেওঁলোকক মানে একেমুখে মোৰ এই বস্তুটোত একদম মই তেওঁলোকৰ সপক্ষত কেতিয়াও নাই সেই তেনেধৰণৰ ৰোষ্টাৰসকলক যি ধৰণে এই ধৰণৰ বেয়া শব্দ কিছুমান সামাজিক মাধ্যমত ব্যৱহাৰ কৰি যিবিলাকে ভিডিঅ'বোৰ বনায় তেওঁলোকক কিন্তু একেবাৰে প্ৰশ্ৰয় দিব নোৱাৰে আৰু দিয়াটো যোগ্যও নহয় তেওঁলোকক আচলতে
এই কথাখিনিত আমি সকলোৱে তেওঁলোককো কিবা এটা ধৰক এইখিনি কাম যে কৰিব নালাগে এই ধৰণৰ বস্তুবোৰ অসমৰ প্ৰেক্ষাপটত যে শুৱনি নহয় একেবাৰে সেইটো বুজোৱাৰ সময়টো এতিয়া আহি পৰিছে কিন্তু লাহে লাহে মানে এনেকুৱা হ'বগে পৰ্যায় আমি গোটেইকেইটা মানুহে একেলগে বহি মোবাইলত একো এটা বস্তু চাব নোৱাৰো কেইটামান দিন পাছত এনেকুৱা এটা পৰিৱেশ আহি আছে অসমত বহুত সংখ্যক ল'ৰা ছোৱালীয়ে গুৱাহাটীত টকা ঘটিম বুলি ওলাই আহে তাৰে কিছু সংখ্যক কিছু নহয় প্ৰায় সংখ্যকে ভাল কৈও ইনকাম কৰি পেলাই চলি আছে আৰু কিছু সংখ্যকে বেয়া ফালে গৈ পেলাই টকা ইনকাম কৰে তেনেকৈ দেখিছোঁ উদাহৰণস্বৰূপে আছেও নিজেও মই পাইছোঁ গতিকে তুমি কি ক'বা এই ক্ষেত্ৰত মোৰ খুব দুখ লগা কথা এইটো কাৰণ ইমান হেঁপাহেৰে ঘৰ এখনৰ পৰা ল'ৰাটো হওক ছোৱালীজনী হওক ওলাই আহে বিশেষকৈ ছোৱালীসকলৰ ক্ষেত্ৰত এই কথাটো কয় ওলাই আহে ঘৰখনৰ পৰা ওলাই অহাৰ পাছত ছোৱালীজনীয়ে যেতিয়া ইয়াত কাম কৰিবলৈ আহে গুৱাহাটীলৈ বুলি গুৱাহাটী বুলিয়ে নহয় দেই অসমৰ বিভিন্ন প্ৰান্তত যাব পাৰে বা ৰাজ্যৰ বিভিন্ন প্ৰান্তত তাৰ ৰাজ্যৰ বাহিৰৰ বিভিন্ন প্ৰান্তত যাব পাৰে কিন্তু কাম কৰিবলৈ গৈ সেই ছোৱালীগৰাকীয়ে কি কাম কৰিছে সেইটো মাক বাপেকে খবৰ নাৰাখে যেতিয়া ছোৱালীজনীয়ে ছমাহ গুৱাহাটীলৈ আহি ছমাহৰ পাছত যেতিয়া হাতত এটা আইফোন লৈ ছোৱালীজনী যেতিয়া ঘৰলৈ উভতি যায় মাক দেউতাকে এবাৰো নুসুধে যে আইজনী তোৰ হাতত এই 1.5-2 লাখ টকাৰ মোবাইল ফোনটো ক'ৰ পৰা আহিল যেতিয়া সেই ছোৱালীগৰাকীয়ে তাই দৰমহা পায় 15,000 টকাৰ 15,000 টকা দৰমহা পোৱা ছোৱালীজনীয়ে যেতিয়া 12,000 টকা এটা চোলা পিন্ধি যাব দেউতাকে মাকে সুধিব লাগিব ককায়েকে সুধিব লাগিব তুমি 12,000 টকা চোলাটো ক'ৰ পৰা কিনিলা তুমি কি কৰিছা সুধিব লাগিব সেইবোৰ নুসুধা কাৰণে এই সম্পৰ্কবোৰ অভিভাৱকৰ সৈতে সন্তানৰ সম্পৰ্ক গুৰু শিষ্যৰ সম্পৰ্কবোৰ এই সম্পৰ্কবোৰ যে দূৰত্ব বাঢ়ি যোৱাৰ কাৰণে সেইখিনি হৈছে ল'ৰা ছোৱালীৰ মনৰ খবৰবোৰ মাক দেউতাকে আজিকালি নাপায় মোবাইলত পায় অকল মাত্ৰ মাদাৰ্ছ ডে দিনা মাকক মোবাইলত উইশ কৰি ফাদাৰ্ছ ডে দিনা অকল উইশ কৰি সেই ধৰণে তেনেকৈ যেন কোনোবাখিনিত সম্পৰ্কবোৰ ৰৈ গৈছে কথাবোৰ খোলাখুলিকৈ নকয় মাক বাপেকে গম পাব সেই ধৰণেও নকয় একাংশই ভয়তে বাৰু নকয় কিন্তু একাংশই নকয় তেনেকৈ কথাবোৰ লুকুৱাওঁতে এদিন এনেকুৱা হয় যে গুৱাহাটীলৈ অহা ছমাহৰ আগত গুৱাহাটীলৈ আহিলে এদিন আইফোন লৈ ঘৰলৈ গ'ল মাহে মাহে ঘৰলৈ পইচা পঠিয়াই আছে নিজে দামী দামী কাপোৰ পিন্ধিছে মাক দেউতাকে খবৰ লোৱা নাই আৰু এবছৰৰ পাছত কোনোবা এটা ৰুমত ছোৱালীজনী ডেড বডিটো ওলাইছে সেইদিনা মাকে কান্দি আহে যে মোৰ ছোৱালীজনীক আমুকে মাৰিলে তামুকে মাৰিলে কিন্তু কাক ধৰিব সেইখিনি সময়ত ছোৱালীজনী ক'ৰবালৈ ওলাই গৈছে কাৰ লগত গৈছে তাই লগ সংবোৰ কেনেকুৱা সেই কথাখিনি আমি চাব লাগিব এতিয়া চোৱাৰ সময় আহি পৰিছে হয় আমি এতিয়া এনেধৰণৰ হয় যে আমি নিজৰ ভৰিত নিজে থিয় দিব পৰা হৈছোঁ লাহে লাহে আজিকালি 18 বছৰ বয়স হোৱাৰ লগে লগে সকলোৱে নিজৰ সিদ্ধান্ত নিজে ল'ব পাৰে কিন্তু তাৰ মানে এইটো নহয় যে গোটেই পৃথিৱীখনৰ সিদ্ধান্ত মই অকলে ল'ম গোটেই সমাজখনত মই অকলেই কাম কৰি আছোঁ মোৰ মা দেউতাক নজনালেও হ'ব তেনেকুৱা নহয় আচলতে যিমান সহজ বুলি ভাবোঁ সিমান সহজ নহয় অকলশৰে থকা ছোৱালী এজনীৰ ওপৰত সকলোৰে আঙুলি থাকে গতিকে সেইটো সাৱধানে থাকি কামখিনি কৰিব লাগে বুলি মই ভাবোঁ সেইসকল ছাত্ৰীৰ প্ৰতি সেইসকল মই ছাত্ৰী বুলিয়ে কওঁ কাৰণ স্কুলীয়া শিক্ষাৰ্থীটো বেছিভাগে তেনেকুৱা তেওঁলোকৰ ভাল হওক সদায় সহজ মানিটো তেওঁলোকে বিচাৰিব নালাগে সহজ টকা উপাৰ্জনে কোনোবা দিনা আমাক শেষ কৰি দিব আৰু টকা যেতিয়া আমি সহজে পাম তেতিয়া তাৰ মূল্যটো মই নুবুজিম মানে আমি টকা সাঁচি এটা বস্তু কিনিছোঁ তাৰ মূল্যটো যিমান এতিয়া এদিন হঠাৎ পোৱা কিবা এটা টকাৰ এটা উপহাৰ এটা দামী সেইটোৱে আমাক সেইখিনি সুখ দিব নোৱাৰে এঞ্জেলা শৰ্মা যিহেতু খুব স্পষ্ট কথা কোৱা আৰু অসমীয়া শব্দ এইবোৰ যিবোৰ আমাৰ সকলোৱে কয় যে আমাৰ অসমীয়া শব্দবোৰ ইমান মিঠা বুলি তোমাৰ প্ৰতিটো কথাতে অসমীয়া শব্দবোৰ ইমান স্পষ্টভাৱে কোৱা মইতো ভালকৈ ক'বই নোৱাৰোঁ মই কিছুমান কথা কওঁতে থঠা মথা লাগি যায় একদম সঁচাকৈ কৈছোঁ কিন্তু আৰু কিছুমান মানুহে আকৌ খুব ইংলিছত কথা কয় মানে যেন অসমীয়া কথাটো একেবাৰে নাজানে পাহৰি গৈছে একেবাৰে আৰু অসমীয়া কথা কোৱাৰ লগে লগে একদম গাঁৱৰ উদ্ভুত এনেকুৱা কিবা ঢেৰ শব্দ শুনিছোঁ কৈছে আৰু মই নিজৰ ক্ষেত্ৰতো পাইছোঁ তুমি এই ক্ষেত্ৰত কি ক'বা অসমীয়া ভাষাৰ লৈ সেইটো লাজৰ কথা অসমীয়া ক'বলৈ নাজানো বা মোৰ সন্তানে অসমীয়া ক'ব নাজানে বুলি কোৱাটো সেইটো লাজ লগা কথা সেইটো গৌৰৱ কৰা কথা নহয় একাংশ মাক দেউতাকে আজিকালি নিজৰ ল'ৰা ছোৱালীক আমাৰ ই অসমীয়া নাজানে কিন্তু আমাৰ ই খুব ধুনীয়াকৈ ৰাইমছবোৰ গাই নহয় এনেকৈ কয় কথাবোৰ মানে শব্দত বাক্যৰ গাঁথনিবিলাকত শব্দবোৰ এতিয়া আমাৰো ভুল হয় দেই আমিও শুদ্ধ অসমীয়াত নকওঁ কিন্তু তাৰ মানে এইটো নহয় যে মই গোটেই বাক্যটোৰ 4টা শব্দ ইংৰাজীতে কৈছোঁ তাৰ পাছত মই 2টা শব্দ অসমীয়াত কৈছোঁ আৰু তাৰ পাছত আকৌ মই মঞ্চত ভাষণ দিছোঁ যে জাতীয়তাবাদৰ ভেটি থাকিব লাগে তাৰ পাছত মই কৈছোঁ যে আমি মাতৃভাষা আমাৰ মুখৰ ভাষাটো কোনোবাই কাঢ়ি নিব কোনে কাঢ়ি নিবহে আপুনি আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীক অসমীয়াত কথা পাতিবলৈ শিকোৱা নাই আপুনি আপোনাৰ ল'ৰা ছোৱালীক মাতৃভাষাৰ মাধ্যমত পঢ়িবলৈ শিকোৱা নাই আপুনি নিজে মাতৃভাষা মাধ্যমত পঢ়া নাই
ৰাতিপুৱা গধূলি আপুনি অসমীয়া ভাষাৰ চৰ্চা নকৰে, আপুনিয়ে ভুল কথাবোৰ কয়, আৰু তাৰ পাছত যদি আপুনি ভাষণ দিবলৈ যায় কোনোবাই শুনিব নেকি? কেইজন অসমৰ পলিটিচিয়ানৰ ল'ৰা ছোৱালী এতিয়া মাতৃভাষাৰ মাধ্যমত পঢ়ি আছে ক'ব পাৰিব? কেইজন চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ ল'ৰা ছোৱালী নিজৰ বিদ্যালয়খনতে পঢ়ুৱাইছে ক'ব পাৰিব? এইটো কথা কিন্তু বহুত সাধ্যই ক'ব পাৰোঁ যে মই মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়ত পঢ়িছোঁ, মোৰ দাদা মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়ত পঢ়িছে, দেউতা পঢ়িছে, গতিকে পৰিয়ালৰ সকলো মাতৃভাষাৰ মাধ্যমত পঢ়া। মাতৃভাষাৰ মাধ্যমত পঢ়িও আমি ইংৰাজী ভাষা শিকিছোঁ, সকলো ভাষা আমি শিকিবলৈ চেষ্টা কৰিছোঁ। ভাষাটো কি? মই আপোনাৰ ওচৰত বহি আছোঁ, এটা অভিব্যক্তি প্ৰকাশহে কৰিছোঁ ন, মোৰ ভাষাটোৰ জৰিয়তে আপুনি বুজি পাব লাগে সেইধৰণে। কিন্তু ইংৰাজী নজনাৰ লগে লগে একাংশ আমাৰ এতিয়া এনেধৰণৰ হৈছে, আমাৰ গুৱাহাটীত বেছিকৈ বাহিৰৰ কথাখিনি বাৰু নকওঁ, গুৱাহাটীলৈ অহাৰ লগে লগে গুৱাহাটীত কিছুমান গ্ৰুপ কিছুমান থাকে, বা এই যে দলবোৰ, তাত কিছুমান এনেকুৱা হৈ যায় তেওঁলোকৰ কিছুমান স্থিতি, তেওঁলোকে সেই স্থিতিখিনি বজাই ৰাখিবৰ বাবে এনেধৰণৰ কথা মাজে মাজে তেওঁলোকে ইংৰাজী ব্যৱহাৰ কৰে বা ইংৰাজীত কথা পাতে। এইটো ভুল কথা নহয়, ভাল কথা, আমি ইংৰাজীত কথা পাতিব লাগিব, কিন্তু অসমীয়া ভাষাৰ লগত খিচিৰি কৰি ইংৰাজী কোৱা শুনিবলৈ খুব বেয়া লাগে। যদি আপুনি অসমীয়া ভাষাত কৈছে তেতিয়া শুদ্ধ অসমীয়াত কওক, যদি আপুনি ইংৰাজীত কৈছে শুদ্ধ আপুনি ইংৰাজীত কওক। কিন্তু ষ্টাইলতে কথা ক'বলৈ গৈ আপুনি ভাষাটোক বিকৃত কৰি দিছে, সেইটো ভাল লগা কথা একেবাৰে হ'ব নোৱাৰে। আৰু কেতিয়াও প্ৰাউড কৰিব নালাগে মোৰ ল'ৰা ছোৱালীয়ে অসমীয়া ভাষা ক'ব নাজানে বুলি কৈ। তুমি পঢ়াৰ কথা কওঁতে মোৰ সৰুকৈ এটা কথা মনত পৰিছে, মানে মোৰ ঘৰৰে পৰিয়াল, মই কোন হয় সেইটো নকওঁ, তেতিয়া মানে তেখেতসকলৰ ল'ৰা ছোৱালী এতিয়া ইংলিছ মিডিয়ামত পঢ়ি এতিয়া ডক্টৰ হ'ল, কোন হয় আমাৰ ঘৰৰ পৰিয়াল গমেই পাব। কিন্তু আমাক কি কৰিলে, আমাৰ 3টা ল'ৰা ছোৱালী, মোৰ মাক এবাৰ বড়ো পঢ়াব লাগিব, এবাৰ অসমীয়া পঢ়াব লাগিব, মানে আমি বড়ো হয়, গতিকে অসমীয়া পঢ়াব লাগিব, বড়ো পঢ়াব লাগিব, এনেকৈ মিডিয়ামটো অসমীয়া বড়ো কওঁতে আমাৰ 2 বছৰ 3 বছৰ এনেই গুচি গ'ল। তো কিন্তু আমি পিছত পঢ়িলোঁ, অসমীয়া পঢ়িলোঁ, মোৰ ভণ্টি বড়ো পঢ়িলে, কিন্তু তেওঁলোকৰ ল'ৰা ছোৱালীয়ে কৈ ইংলিছ মিডিয়াম পঢ়ি এতিয়া ডক্টৰ হৈ আছে। তো সেই ক্ষেত্ৰত মোৰ মানে বেয়া লাগে যে এনেকুৱা মানুহক পঢ়াৰ ক্ষেত্ৰত বেলেগৰ ল'ৰা ছোৱালীখিনি অসমীয়া মিডিয়াম পঢ়ক, আমাৰখিনি নপঢ়ক, এনেকৈ কোৱা। কিন্তু মোৰ ঘৰৰ পৰিয়ালখিনি এইটো এটা মোৰ ভিডিঅ'ৰ মাধ্যমেদি ক'লোঁ, আৰু তেওঁলোকে অলপ বুজাওক। ইংৰাজী মাধ্যমত পঢ়ালেও কিন্তু এটা কথা দেই, এইখিনিতে মই সংযোগ কৰিছোঁ, ইংৰাজী মাধ্যমত পঢ়ালেও কিন্তু মাতৃভাষা চৰ্চাটো কৰি থাকিব পাৰে। পিতৃ মাতৃয়ে দায়িত্ব ল'ব লাগে। স্কুলত যেনিবা ইংৰাজী তেওঁলোকক পঢ়াইছে, মাতৃভাষা আপুনি ঘৰত পঢ়াওক, আপুনি অসমীয়া ভাষাটো শুদ্ধকৈ, অসমীয়া ভাষা কিমান শিকিবলগীয়া আছে, মোৰ কিমান ভুল হয়। এতিয়া আপুনি ক'লে বাৰু মোৰ শুদ্ধ বুলি, কিন্তু মোৰ শুদ্ধ নহয় জানে, মোৰ 12 ভুল, ইমান ভুল আছে, ইমান চেষ্টা কৰি থাকোঁ, তাৰ মাজতো যথেষ্ট ভুল লাগে। আৰু মোৰ দেউতা একদম শুনি থাকে টিভিৰ সন্মুখত, কোনোবা দিনা মই ভুল কিবা এটা ক'লোঁ, মোক লগে লগে কয় এইটো শব্দ এনেকুৱা নহয় দেই, তুমি এনেকৈ উচ্চাৰণ কৰিছা, কিবা এটা প্ৰাৰ্থনা ভুল কৰিলোঁ, এইটো নহয় দেই মা, এইটো তুমি ভুল কৰিছা, এনেকুৱা। এই সতৰ্ক দেউতা সদায়, গতিকে পিতাই যে সেই সতৰ্ক হ'ল, পিতাৰ পাছত মই শিকিলোঁ লাহে লাহে যে এইটো ভুল। কেতিয়াবা ভাল লাগে ফোন কৰি, কিছু লোকে শুভাকাংক্ষীসকলে ফোন কৰিও কয় কেতিয়াবা, এইটো শব্দ আপুনি ইমান ভালকৈ কয় কাৰণে আপোনাক কৈছোঁ, এনেধৰণে কৈ পিনে কথাখিনি আৰম্ভ কৰে। সেইসকল ব্যক্তিৰ প্ৰতি মই কিন্তু সদায় কৃতজ্ঞ, মই শিকি আছোঁ সেইসকলৰ পৰা, আৰু সদায় শিকি যাম। সৰুকৈ এটা প্ৰশ্ন কৰোঁ, লাষ্ট এঞ্জেলা চানমাৰ প্ৰিয় কাম কি? প্ৰিয় কাম, মই অকণমান সময় অকলে থাকি অদৃশ্যজনৰ ওচৰত অকণমান সময় কথা পাতি মই ভাল পাওঁ। আৰু পিতা মোৰ সৰ্বশ্ৰেষ্ঠ পুৰুষ, পিতা মোৰ প্ৰিয়, গতিকে তেখেতৰ সৈতে থকা সময়খিনি মোৰ বাবে আটাইতকৈ প্ৰিয় সময়। আৰু প্ৰিয় খাদ্য? প্ৰিয় খাদ্য মোৰ আলু পিটিকা, ভাত। মাছ মাংস নাখাওঁ। আচ্ছা, কিয় নোখোৱা? মাছ মাংস নাখাওঁ মানে, মাছ মাংস মই একেবাৰে খোৱাই নাছিলোঁ সৰুৰ পৰা। সেইটো সৰুৰ পৰা খোৱাৰ অভ্যাসটো নোহোৱা হ'ল এইকাৰণে, মই আচলতে খুব আধ্যাত্মিক আছিলোঁ সৰুৰে পৰা। মই এনেকুৱা নহয় দেই যে মই আধ্যাত্মিকভাৱেই যে মই একেৰাহে থাকোঁ কাৰণে মই মাছ মাংসৰ প্ৰতি আঁতৰি থাকোঁ, তেনেকুৱা নহয়। মোৰ একেবাৰে ইচ্ছাই নাছিলে, এইটো মোৰ ঘিণ লাগি কিবা হয় বুলি নহয়, মোৰ এইটো খাবলৈ ইচ্ছা নাছিল কাৰণে খোৱা নাছিল। মই শৰণ লৈছিলোঁ ক্লাছ 7-8 মানত, গুৰু সেৱা মই তাতকৈ সোনকালে লৈছিলোঁ। গতিকে এই দিশবোৰৰ চৰ্চাত থকাৰ কাৰণে মোৰ মাছ মাংস খাবলৈ মন নগ'ল, তেতিয়াৰ পৰা মই নাখালোঁ। দেউতা মাহঁতে খায়, ঘৰত সকলোৱে খায়, মাছ মাংসটো খায় তেওঁলোকে, মোৰ কাৰণে অকণমান ৰন্ধা বঢ়া বাচনবোৰ বেলেগ, তেনেধৰণে আছোঁ। সেইকাৰণে মোৰ সদায় নিৰামিষ প্ৰিয়। আলু পিটিকা খাই ভাল পাওঁ, আলু পিটিকা দাইল, আমাৰ ঘৰত গ'লে আলু পিটিকা দাইল দিব, আৰু ফেহু খাই ভাল পাওঁ। মোৰ আটাইতকৈ প্ৰিয় ফেহু, মানে ফেহু গৰু পোৱালি হোৱাৰ পাছত যেতিয়া প্ৰথম গাখীৰ খীয়া ফেহু, এনিটাইমটো ওলাই নাথাকে, সেইটো কাৰণেতো প্ৰিয়। সেইটো মানে আপুনি লাখ টকা দিলেও কিনিব নাপায়, সেইটো কাৰণে ফেহু মোৰ প্ৰিয়। আইতাই খোৱা ফেহু মোৰ আটাইতকৈ প্ৰিয়। আৰু প্ৰিয় শব্দ? পিতা আৰু মা। প্ৰিয় সাংবাদিক, যিহেতু তুমি সাংবাদিক। এইটো একেষাৰে উত্তৰ দিবলৈ অকণমান কঠিন, কিন্তু এতিয়া যদি আপুনি মোক সোধে, মোক কেইবাজনো আছে, গতিকে তাৰ ভিতৰত মই এতিয়া যদি নাম লওঁ, মই 2গৰাকীৰ নাম ল'ম। প্ৰথমগৰাকী হৈছে ৰাজদীপ বাইলুং বৰুৱা, তেখেত মোৰ বাবে প্ৰিয়।
আৰু মই উচ্চাৰণৰ ক্ষেত্ৰত প্ৰেজেণ্টেশ্যনৰ ক্ষেত্ৰত যদি মই চাওঁ তেতিয়াহ'লে হৈছে মানস প্ৰতিম ডেকা আমাৰ চেনেলৰে গতিকে মানসদাৰ মোৰ খুব ভাল লাগে সেইখিনি উপস্থাপন কৰিলে তেনেধৰণে আৰু আছে বহু প্ৰিয় তালিকাখন অকণমান দীঘল ফিমেলৰ ভিতৰত মই ছায়ামণি ভূঞা ছায়াবাক স্কুলৰ পৰাই চাইছোঁ যিহেতু তেওঁলোকক দেখিছোঁ কিন্তু তেনেধৰণে ধৰক এইগৰাকীকে মই অনুকৰণ কৰিছোঁ তেনেধৰণৰ কোনো নাই সাংবাদিকতাৰ ক্ষেত্ৰখনত তেনেধৰণে কাকো এগৰাকীক নিৰ্দিষ্টকৈ অনুকৰণ কৰি কামখিনি কেতিয়াও কৰা নাই কিন্তু প্ৰিয় সকলোৱে প্ৰিয় স্নিগ্ধাবাকো ভাল লাগে তেওঁলোক যিহেতু যথেষ্ট অভিজ্ঞ নহয় জানো আৰু সাংবাদিকতাৰ ক্ষেত্ৰখনত নাৰী কেনেকুৱা এটা সম্পৰ্ক জানে যে নাৰীসকলক আমি ভাবি থাকোঁ নাই বেলেগ ক্ষেত্ৰত যে নাৰী বুলি কোৱাৰ লগে অকণ উপেক্ষিত হ'ব নেকি এনেকুৱা লাগে ন কিন্তু এই বস্তুটো ধৰক সাংবাদিকতাৰ জগতখনত নাৰী সমমৰ্যাদা যি ধৰণে আছে কাম কৰাৰ এটা পৰিৱেশ যি ধৰণে আছে কাম কৰাৰ লগে লগে আজি নিজৰ দমত নিজে কাম কৰি সেই ধৰণে সাংবাদিক হিচাপে নিজক প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে ইমান সিনিয়ৰ জাৰ্নেলিষ্ট আছে সেইসকল জ্যেষ্ঠ সাংবাদিকৰ প্ৰতি মই সদায় কৃতজ্ঞ ভাল লাগে প্ৰতিগৰাকীকে ভাল লাগে কিন্তু আপুনি যেহেতু প্ৰিয় শব্দটো ক'লে গতিকে সেইবাবে মই সেই দুগৰাকীৰ নামেই লৈছোঁ আৰু প্ৰিয় শিল্পী ডক্টৰ ভূপেন হাজৰিকা খুব ভাল লাগিলে আৰু কিবা থাকি গ'ল নেকি তোমাৰ নিজৰ ফালৰ পৰা আমাৰ এটা চিকুমকৰীয়া যাত্ৰাত এটা কি বুলি কয় এটা আমি এনেকুৱা ৰাখোঁ কথা যে মুক্ত কণ্ঠেদি মানে নিজৰ ফালৰ পৰা কিবা যদি থাকি যায় মানে ক'বলগীয়া থাকিলে ক'ব পাৰিম তোমাৰ ফালৰ পৰা যদি মই ক'বলগীয়াটো গোটেইখিনি কথা কৈ থকাটোৱে আমাৰ কাম আপুনি যদি মোক কথা কৈ থাকিবলৈ দিয়ে এতিয়া ঘণ্টাৰ পাছত মই ঘণ্টা কথা কৈ থাকি মই গম নাপাম কিমান কৈ দিম গতিকে কেঁচি আপুনি চলাব লাগিব মোৰ কথা একো ৰৈ যোৱা নাই আচলতে মই যে ইমানখিনি আপুনি এনেকৈ মোক সুধিছে আজি কথাখিনি কৈছোঁ ইমানখিনি মই যোগ্য নহয় আৰম্ভ কৰিছোঁহে মোৰ কিমাননো বছৰ হৈছে আজি ৩-৪ বছৰ হৈছে এই ক্ষেত্ৰখনত মই আচলতে আছিলোঁ মানুহগৰাকী সৰুৰে পৰা নৃত্যৰ ক্ষেত্ৰত অভিনয়ৰ ক্ষেত্ৰত আবৃত্তিৰ ক্ষেত্ৰত মই সেইবোৰ দিশৰ সৈতেহে জড়িত সৰুতে যেতিয়া নাচিছিলোঁ মানুহে ভাবিছিল এই নৃত্যশিল্পী হ'ব যেতিয়া কথা কৈছিলোঁ তৰ্ক যেতিয়া কৰিছিলোঁ সকলোৱে ভাবিছিল এই তাৰ্কিক হ'ব এই হয়তো এডভকেট হ'ব তাই উকিল হ'ব নেকি এনেকৈ কৈছিল আৰু যেতিয়া মই ছাত্ৰ ৰাজনীতি কৰিছিলোঁ মই গাৰ্লছ কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ তাৰপিছত যেতিয়া মই ছোৱালী হ'ব নেতৃত্ব লৈ যাওঁ একদম দল এটা থাকে মোৰ পিছফালে তেনেকৈ কাম কৰোঁ তেতিয়া মই ভাবিছিল যে এই পলিটিচিয়ান হ'ব আৰু আনকি মই প্ৰথমবাৰ যেতিয়া কলেজত মোক সোধা হৈছিল কি হ'বা মই নজনাকৈ কৈ দিছিলোঁ মই ৰাজনৈতিক নেতা হ'ম এগৰাকী পলিটিচিয়ান হ'ম মই এনেকৈ কৈছিলোঁ সেই হোৱাৰ ভৱিষ্যতে হোৱাৰ সম্ভাৱনা নাই সেই পৰিকল্পনাটোৰ বিষয়েতো ক'ব নোৱাৰোঁ সেইটো অকণমান ইমান আছুতীয়াকৈ ৰাখিছোঁ কামখিনি নিজক মসৃণ কৰি মই যাতে সম্পূৰ্ণটো কোনো হ'ব নোৱাৰে তথাপিও শিকিবলগীয়া বহু আছে সেই অভিজ্ঞতাখিনি লৈ জীৱনত আগবাঢ়ি যাম গতিকে সেই যিখিনি কাম সৰুতে কৰিছিলোঁ সেই দিশটোৰ লগতে ভগৱানে মানে এনেকুৱা হৈ গ'ল চব অকণমানহে দিলে সম্পূৰ্ণকৈ চাগে কোনোটো নিদিলে নেকি সেই গোটেইখিনি কাম কৰি এতিয়া সাংবাদিকতাটো সেই এনেকৈ হঠাৎ সোমালোঁ এতিয়াতো বহুতে ভাবে যে হয়তো এদিন সাংবাদিকতাৰ জগতখনতে দেখিবলৈ পাম নহ'লে যদি বেলেগ দিশত থাকে আকৌ সেই ধৰণে ভাবে আৰু কথাখিনি তেনেকুৱা এঞ্জেলা শৰ্মাৰ এটা খুব ভাল লগা কথা এটা নকলে এইটো থাকি যাব বেয়া লাগিব তুমি মাজতে এটা বঁটা পাইছিলা আৰু কি বঁটা সেইটো তুমি নিজে ক'বা আৰু কিন্তু তাৰ বঁটাৰ লগতে এটা তোমাক এটা মাননি দিছিলে ধনৰাশি এটা সেই মাননিটো তুমি নিজে নাৰাখি বেলেগত দিছা আৰু সেই বিষয়ে অলপ চমুকে হয় বঁটা সন্মান এইখিনিৰ মই যোগ্য নহয় মই নাজানো তেখেতলোকে কি ভাবি মোক বঁটা দিলে তথাপিও তেখেতলোকে যেতিয়া মোক সেই বঁটাটো আগবঢ়াইছে মই আজিও কৃতজ্ঞ এতিয়ালৈকে মই যিমানকেইটা বঁটা পাইছোঁ বহুকেইটা বঁটা ইতিমধ্যে পাইছোঁ গতিকে সেই বঁটা মোক যি ধৰণে আগবঢ়াইছে প্ৰতিটো প্ৰতিষ্ঠানৰ প্ৰতি মই কৃতজ্ঞ সেইটো মোৰ মানে দায়বদ্ধতা তেওঁলোকে বৃদ্ধি কৰাইছে সেয়া মোক দায়িত্ব মোৰ এতিয়াৰ পৰা বাঢ়িছে আৰু মোৰ প্ৰতি যিটো বিশ্বাস ৰাখিছে মই সেইখিনি সদায় পালন কৰিম মই সেইটো প্ৰতিশ্ৰুতিবদ্ধ মোৰ প্ৰতিগৰাকী শুভাকাংক্ষীৰ ওচৰত আপুনি যিটো কথা ক'লে বঁটা শেহতীয়া বঁটাটো আছিলে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ মই যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সংগীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মই ফালৰ পৰা এটা ত্ৰিবেণী মাধৱ ৰাজখোৱা যুৱ উৎকৰ্ষ বঁটা লাভ কৰিছিলোঁ এই বৰ্ষৰ 2 বছৰৰ পাছত সেই বঁটাটো দিয়া হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মহামান্য পদাধিকাৰী ভৱেন্দ্ৰনাথ ডেকা বাপ আৰু লগতে আছিলে আমাৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া তেখেতলোকে এই যে অধিৱেশন হৈছিল ৰঙিয়াত তাতে প্ৰদান কৰিছিল বঁটাটোৰ লগত মাননি দিয়া হৈছিল এটা ধনৰাশি দিয়া হৈছিল সেই ধনৰাশিটো মই শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বাবে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ বাবে সেই ধনৰাশি মই আগবঢ়াই দিছোঁ টকা পইচা আজি আছে কালি নাই সেইখিনি মোক যে ইমানখিনি সন্মান দিলে সেইটোৱে যথেষ্ট সেইখিনি মই আগবঢ়াই দিছোঁ কাৰণ এই যে এটা ধৰ্মীয় অনুষ্ঠানে এখন বিশ্ববিদ্যালয় চলাই আছে সেইটো ডাঙৰ কথা ধৰ্মীয় অনুষ্ঠান এটাই কেৱল মাত্ৰ ধৰ্মকৰ্মই যে কৰি আছে তেনে নহয় তাৰ সমান্তৰালকৈ অৰ্থনৈতিক বিপ্লৱ কেনেধৰণে গঢ়িব লাগে তাৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বেংক তেওঁলোকে খুলিছে
আৰু সেৱক সেৱিকাসকলক লৈ তেওঁলোকে কাম কৰিছে সেই এই ধৰণৰ কামখিনিৰ বাবে মই কৃতজ্ঞতা স্বীকাৰ কৰিহে আচলতে সেই মোক দিয়া ধনৰাশিটো মই উভতাই দিছোঁ খুব ভাল লাগিলে এঞ্জেলা তোমাৰ লগত কথা পাতি শেষত কেনেকুৱা লাগিলে আমাৰ চিপুংখুৰীয়া যাত্ৰা চেনেলৰ ব্যাজে ক'ব লাগে আমাৰ লগত আজি কথা পাতি কেনেকুৱা লাগিলে আৰু একদম যদি সঁচাকৈ কিবা ভুল কৰিছোঁ বা হেৰি কৰিছোঁ তুমি আঙুলিয়াই দিয়াটো একেবাৰে দায়িত্ব গতিকে তুমি মোক ক'ব লাগে একদম বা বুলিকে মুখাটো ভাল লগা বুলি কৈ নিদিবা একদম সঁচাটো নাই ভুল ধৰিব পৰা মই কোৱা নাই এইটোৱে কৈছে মই শিকাৰো কিন্তু তাৰ মাজতে মই সৰুকৈ মই এগৰাকী ব্যক্তিৰ কথা কওঁ তেখেতৰ বিষয়ে মোক ক'বলৈ ৰৈ গৈছিল তেখেত হৈছে ডক্টৰ শ্ৰদ্ধা বাসু ডক্টৰ শ্ৰদ্ধা বাসু মেম তেখেতৰ বিষয়ে যদি মই নকওঁ মোৰ কোনোবাখিনিত কিবা এটা ৰৈ যাব সেই মানুহগৰাকী মোৰ জীৱনৰ এক সাহস যিধৰণে অনিতা ডেকা বৰাই মোক জীয়াই থাকিবলৈ শিকাইছিল অনিতা ডেকা বৰাই মোক কেনেকৈ মানুহ হৈ সমাজত কাম কৰিব লাগে সেয়া শিকাইছে ঠিক তেনেকৈ ডক্টৰ শ্ৰদ্ধা বাসু তেখেত কলকাতাৰ কিন্তু অসমতে এতিয়া বহু বছৰ আছে আৰু অসমৰ হৈ কাম কৰিছে ডক্টৰ শ্ৰদ্ধা বাসুৰ নেতৃত্বত মই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ গৈছোঁ ভাৰতৰ পৰা গৈছিলোঁ মালয়েছিয়ালৈ ইউনিভাৰ্চিটি অফ চাবাহ মালয়েছিয়ালৈ গৈছিলোঁ আন্তঃৰাষ্ট্ৰীয় চেমিনাৰ প্ৰেজেণ্ট কৰিবলৈ আৰু সেই সুযোগটো মই কেৱল তেওঁৰ বাবেই পাইছিলোঁ বাংলাদেশলৈ গৈছিলোঁ তাতো চেমিনাৰ প্ৰেজেণ্ট কৰিছিলোঁ তাতো সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰিছোঁ শংকৰী নৃত্য আচলতে শংকৰী নৃত্য তাত প্ৰদৰ্শন কৰিছিলোঁ কেৱল তেখেতৰ বাবেই মই সুযোগ পাইছিলোঁ বিহু প্ৰদৰ্শন কৰিছোঁ আন ৰাজ্যত কেৱল মাত্ৰ তেখেতৰ বাবে আৰু সেই সুযোগখিনি তেখেতে মোক দিছে তেখেতৰ পৰা মই শিক্ষাগত দিশৰ পৰাটো সহায় পাইছোঁই তাৰোপৰি মানে শক্তিশালী হৈ মানুহ কেনেকৈ থাকিব লাগে তেখেত এগৰাকী ডক্টৰো হয় গতিকে সেইখিনি ক্ষেত্ৰত মই তেখেতৰ পৰা সহায় পাইছোঁ মই বিশ্ববিদ্যালয়ত যেতিয়া আছিলোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত মোৰ কান্দি বহুত দিন পাৰ হৈছে মই যেতিয়া প্ৰথম প্ৰাগত সোমোৱাৰ পাছত যেতিয়া মই ৰাতিপুৱা ইয়াৰ পৰা ওলাই যাওঁ বাছত উঠি ইয়াৰ পৰা উলুবাৰীৰ পৰা বাছত গৈ ইউনিভাৰ্চিটি ক্লাছ কৰি এটা ক্লাছ এৰি থৈ আহি 1:30 বজাত অফিচ সোমাই তাৰ পৰা 12টালৈকে ডিউটি কৰি তাৰ পাছত যেতিয়া মই ৰুমত সোমাওঁ মই তেতিয়া প্ৰশ্ন কৰোঁ যে মই কি কৰি আছোঁ আচলতে তাৰ পাছতো যেতিয়া মই গুৰুসকলৰ পৰা ভবামতে যেতিয়া মই সহায়টো নাপাওঁ সেই সময়খিনিত আচলতে মই যেতিয়া কান্দো তেতিয়া শ্ৰদ্ধা মেমে মোক তুলি ধৰে গতিকে সেই শ্ৰদ্ধা মেম শিক্ষাগুৰুৱে যে কেতিয়াবা বন্ধু হৈ পিনে এনেকৈ তুলি ধৰিব পাৰে মা এগৰাকী নহয় আচলতে মা সেই 3গৰাকী অনিতা ডেকা বৰা আছে গতিকে লগত আছে ডক্টৰ শ্ৰদ্ধা বাসু গতিকে শ্ৰদ্ধা বাসু মেম আপোনাৰ ওচৰত মই সদায় কৃতজ্ঞ অনিতা ডেকা বৰা মেম আপোনালোক দুয়োগৰাকীৰ বাবে মই আজি নিজক লৈ যিখিনি কাম কৰিছোঁ সেইখিনি ইমানখিনি মই ভবা নাই ইমানখিনি কৰিব পাৰিছোঁ বুলি তথাপিও যিখিনি কৰিছোঁ ৰাইজে যিখিনি মৰম দিছে আপোনালোক দুয়োগৰাকীৰ অৰিহণা কিন্তু মোৰ জীৱনত আছে আৰু আজীৱন থাকিব মই কৃতজ্ঞ হৈ ৰ'ম আপোনালোকৰ ওচৰত আৰু আপুনি সুধিছিলে কেনেকুৱা লাগিল বহুত বেছি ভাল লাগিল প্ৰথমবাৰৰ বাবে এনেকৈ কথাখিনি কৈছোঁ খোলাখুলি আৰু এই যে কথাবোৰ কৈছোঁ কথাবোৰ কিন্তু একদম এঞ্জেলা চাংমাই সাধাৰণ ছোৱালী এজনীয়ে কৈছে এনেধৰণে আপোনালোকে ল'ব যদি কিবা ভুল কৰিছোঁ আপোনাৰে কোনোবা এগৰাকী ভগ্নীয়ে আপোনাৰ সন্তান বুলি আপোনালোকে মাফ কৰি দিব কাৰণ এইখিনি সাংবাদিক এঞ্জেলা চাংমাই বুলি কথাখিনি কোৱা নাই কাৰণ সাংবাদিকতা পঢ়াশালীত মই এগৰাকী LP স্কুলৰ ছাত্ৰী মই বাৰে এইটো কথা কওঁ মই শিকিহে আছোঁ জ্যেষ্ঠ ইমান সাংবাদিক আছে তেখেতলোকৰ পৰা শিকিহে আছোঁ আৰু সপোন লক্ষ্য বেলেগ গতিকে সেই দিশে গতি কৰিছোঁ কিন্তু আপুনি আহি আজি মোক যিখিনি কথা ক'বলৈ সুযোগ দিলে এই মঞ্চখন এইখিনি বাবে মোৰ ভাল লাগিছে শিকিলোঁ যিখিনি ভুল কৰিলোঁ অনুষ্ঠানটো চাই আকৌ ভাবিম যে এইখিনি মোৰ ভুল হৈছিল আৰু বাকী আপোনাৰ একো ভুল হোৱা নাই কথাখিনি ইমান মোক সহজকৈ আপুনি ল'লে যে কথাখিনি আপুনি সুধি থকাৰ কাৰণে মই কৈ থাকিব পাৰিছোঁ সেই যে পৰিৱেশটো ৰচনা কৰিলে সেই গুণটো সকলোৰে নাথাকে আপোনাক সেইটো মোৰ আটাইতকৈ ভাল লাগিল আৰু গুণটো প্ৰথম দিনা যেতিয়া লগ পাইছোঁ সঁচাকৈ ভালে প্ৰথম দিনা আমি লগ পাওঁতো ন আপোনাক যেতিয়া মই তোমাৰ বাৰ্থডে দিনাখন মোৰ যেতিয়া জন্মদিনত আপুনি আহিছে সেইদিনা লগ পাওঁতো সেই তেনেকৈ আমি পটককৈ সহজ হৈ গৈছোঁ অকণমান সময়ৰ ভিতৰত আমি আচলতে পটককৈ মানুহৰ সৈতে সহজ হ'ব নোৱাৰোঁ আপোনাৰ সৈতে এতিয়া সহজ হৈ আমি কথাখিনি ইমান ধুনীয়াকৈ পাতি আছোঁ সেইধৰণে কথা সকলোৰে লগত পাতিব নোৱাৰে সেই পৰিৱেশটো আপুনি ৰচনা কৰিছে সেইটো মোৰ ভাল লাগিল থেংক ইউ তাৰ বাবে আৰু এবাৰ বহুত বেছি থেংক ইউ এই কাৰণে এঞ্জেলা চাংমাই কিন্তু মোৰ লগত আজি বাৰু অন কেমেৰা আমি কথা পাতিছোঁ কিন্তু আমি অফ কেমেৰা মানে আমি হোৱাটছএপত আমি প্ৰায় কথা পাতোঁ তেতিয়া মোৰ কিছুমান ভুলবোৰ শুধৰাই দিয়ে আৰু কিছুমান মই কিবা কিবি নাজানিলে মই এঞ্জেলাৰ পৰা সুধোঁ আৰু আমি কিছুমান আগৰ দিনৰ কথা মই কেতিয়াবা ষ্টেটাছ দিওঁ একদম সৰু আগৰ দিনৰ ছিংগাৰৰ বিষয়ে সৰু আগতে ছিংগাৰ কি কয় যিটো সৰু ফুট ঢেৰ 12 ৰঙী বৌৰঙী ফুটৰ বিষয়ে পাতোঁ আগৰ কিবা কিবি এইবিলাক বিষয়ে আমি পাতি থাকোঁ খুব ভাল লাগে আৰু তাই মানে এৰি থৈ অহা সময়বোৰ যদি আমি আকৌ কেতিয়াবা দেখোঁ সেই সময়খিনি আলোচনা কৰি ভাল লাগে নষ্টালজিক আমি হৈ পৰোঁ ইমান এনেকুৱা নহয় যে আমি বহুত বয়স হ'ল বহুত অভিজ্ঞতা পুষ্ট এনেকুৱা নহয় কিন্তু যিখিনি পালোঁ এই অকণমান আমি ধৰক কেতিয়াৰ পৰা পাইছোঁ আমি সেই বেকা বেকিকৈ সাপডালৰ নিচিনা ফুট লোৱা সেই দিনখিনিৰ পৰাহেতো পাইছোঁ গতিকে সেই বেকা বেকি ফুট লোৱা সেই দিনবিলাক সেই সময়বোৰ এদিন বাৰ হয়তো তেনেকৈ পাতি আছিলে আৰু মই তেনেকুৱাই আছিলোঁ মোক এইফালে এডাল চুলি বান্ধি দি এইফালে কঠীয়া নিচিনা পুলি কঠীয়া যেনেকৈ থাকে তেনেকৈ থাকোঁ কিন্তু
মোৰ পিতাই যদি চাই আছে মোক গম পাব মোক কেনেকুৱা পিতে বা মোক মানে এই চুলি মানে বান্ধি দিয়ে মই এনেকুৱা মানে বিৰাট অসন্তোষীয়া মানুহজনী মানে কোৱা মানে মোক প্ৰতিটো বস্তু পাৰফেক্ট লাগিব অকমান যদি ইফাল ইফাল হৈ গ'ল মোক খং উঠে এতিয়াও মোৰ সেইটো স্বভাৱ আছে মানে মই কেতিয়াও সুখী নহয় মোৰ কামটোক লৈ এইটো ভুল হৈছে এইটো হ'ব নালাগিছিল এইটো এনেকৈ লাগে এই চুলিটো বান্ধি দিয়াটো মানে যদি অলপ চুলিটো বান্ধি দিয়াটো যদি অকমান বেকা বেকি হয় এনে বেকা কৰি দিওঁ দেউতাৰ খং উঠে একদম লগতে থামকে লগাই দিয়ে এক্সৰ খাই মই নাচিবলৈ ষ্টেজত উঠোতে চৰ খাই উঠো এতিয়া পিতাই যদি পিতাই চাই থাকোঁতে এতিয়া গম পাইছে কিমান পিটিছে দৰ্জা বন্ধ কৰি ৰাতি ডাঙৰ ডাঙৰ দুডাল বেট থাকে ইমান শান্ত এনেই হোৱা নাই ইয়াৰ আঁৰত পিটন আছে বহুত সেইকাৰণে আজি এঞ্জেলা শৰ্মাই আজি এগৰাকী জনপ্ৰিয় সাংবাদিক আৰু লগতে বহুত কেইটা দিশৰ ক্ষেত্ৰত আগবঢ়া আৰু লগতে এঞ্জেলা শৰ্মাই কিন্তু বহুত ভাল অভিনয় কৰে তাৰ মাজত এটা মোক সুযোগ দিছে এঞ্জেলা শৰ্মাই ৰাস চাব মাতিছিলে দৈৱকীৰ পাৰ্ট লৈছিলা সেইদিনাখন আচলতে মোৰ পিৰিয়ডছৰ কাৰণে মই আহিব নোৱাৰিলোঁ তাত পৰৱৰ্তী মুহূৰ্তত কেতিয়াবা যদি হয় কাৰণ মই নাই কৰিম গুৱাহাটীত খুব সোনকালে আকৌ অভিনয় কৰিম প্ৰথম হিৰণ্য সভা পণ্ডিত তেখেতৰ নাম ল'ব লাগিব হিৰণ্য সভা পণ্ডিত আমাৰ এগৰাকী খুব ভাল নাট্যকাৰ খুব ভাল এগৰাকী পৰিচালক তেখেতৰ তত্ত্বাৱধানতে শিকিছিলোঁ আৰু মোৰ গুৰু পবিত্ৰপান বৰা ছাৰ অংকীয়া নাট প্ৰথম মই গুৰু পবিত্ৰপান বৰা ছাৰৰ পৰা শিকিছিলোঁ তাৰপাছতে মই হিৰণ্য সভা পণ্ডিত ছাৰৰ পৰা শিকি তেতিয়া ইউনিভাৰ্চিটি ইউথ ফেষ্টিভেল হয় তাত আমি শ্ৰেষ্ঠ পাবলৈ সক্ষম হৈছোঁ বহুতবাৰ তেনেধৰণে শিকিছিলোঁ গতিকে অভিনয়ৰ লগত অভিনয়টো এটা নিচাই তেনেকুৱা আহিব এবাৰ পিছত যেতিয়া আকৌ কৰিম এইবাৰ আহিব নোৱাৰিলে এইবাৰ আহিম আৰু যিহেতু নামঘৰত পতা হৈছে সেইটো কাৰণে আহিব নোৱাৰিম নামঘৰত আৰু বাকী বিৰাট আহিব বিৰাট ইচ্ছা আছিলে সেইদিনাখন বহুত কথাই থাকি গ'ল এঞ্জেলা শৰ্মাৰ বিষয়ে জানিবলৈ আপোনালোকে সকলোৱে জানে তথাপিও পাতিবলগীয়া জানিবলগীয়া বহুত থাকে আৰু যিহেতু আমাৰ সময়টো ইউটিউবত একদম 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টাৰ নহয় চ' সেইটো কাৰণে আমি সৰুকৈ অকণমানকৈ কথা পাতিব চেষ্টা কৰিলোঁ আৰু মোৰ এঞ্জেলা শৰ্মাক প্ৰশ্ন কৰাৰ কোনো দৃষ্টতা একেবাৰে নাই নাই তেনেকুৱা মই জনপ্ৰিয় নহয় মই দায়বদ্ধহে হ'বলৈ চেষ্টা কৰি আছোঁ ৰাইজে যিখিনি মৰম আশীৰ্বাদ কৰে সেইখিনি ৰাখি মই কাম কৰিবলৈ চেষ্টা কৰি আছোঁ মই কিন্তু তেনেকুৱা সাংঘাতিক একো কৰা নাই আচৰিত কথা মই একোৱে কৰা নাই জানেনে বহুত একোৱে কাম কৰা নাই মাত্ৰ মই আনৰ ভালৰ লগাকৈ কেতিয়াবা কিবা দুই এষাৰ কথা কওঁ কেতিয়াবা কেইটামান কাম কৰোঁ সৰুকৈ সেই কামটোৱে মোৰ তাৰ বাহিৰে একো কৰা নাই তাৰপিছত মই নাজানো ৰাইজে কিয় মৰম কৰিছে ইমান কিয় আশীৰ্বাদ কৰিছে সেইখিনি মই গ্ৰহণ কৰিছোঁ আৰু মানে মোৰ যদি কেতিয়াবা ভুল হয় মোক কিন্তু সেই তেনেকৈ ট্ৰল কৰি শেষ কৰি নিদিব দেই সেইদিনা কিন্তু আপোনালোকে সেইদিনা মানে মই যিখিনি মৰম পাইছোঁ মানে মোৰ সমনীয়াতকৈ মোৰ সদায় আশীৰ্বাদ যিসকলৰ পৰা পাওঁ যথেষ্ট জ্যেষ্ঠ যথেষ্ট অভিজ্ঞ লোকসকলৰ পৰা সেইখিনি মোৰ বাবে অত্যন্ত সাহস কিন্তু মোৰ সেইটোৱে ভয় লাগি থাকে খোজে প্ৰতি যে মই যদি কেতিয়াবা ভুল কৰোঁ মোকো এনেকৈ শেষ কৰি দিব নেকি মানুহে যেতিয়া মই বেলেগৰবোৰ দেখি থাকোঁ সেই ভয়টোৱে মোক কোনোবা দিনাই খেদি থাকে মোৰ অদৃশ্যজনৰ ওপৰত বিশ্বাস আছে মোৰ গোসাঁই মোৰ লগত তেনেকুৱা নকৰিব চাগে আৰু সদায় এনেকৈ আগবাঢ়ি যোৱা আৰু সদায় শুভেচ্ছা আছে আৰু সদায় ভগৱানক প্ৰাৰ্থনা কৰিছোঁ সদায় দুপত দুপে আগবাঢ়ি যোৱা আশীৰ্বাদ কৰিব পৰা বয়স নাই আমাৰ এতিয়ালৈকে গতিকে শুভেচ্ছা লগত থাকিব সদায় পৰামৰ্শটো দিব একে 0% নোৱাৰোঁ তুমিহে মোক দিব লাগিব কিন্তু লগত সদায় আছোঁ কথা পাতিম আমি এনেই কথা পাতিম কিন্তু পৰামৰ্শ একেবাৰে দিব 0%ও নাই মই সেইটোৱে ক'লোঁ বাকী তুমিহে মোক সহায় কৰিব লাগিব আৰু অফ কেমেৰা সদায় সহায় কৰি চাই তাৰ বাবে বহুত বহুত ধন্যবাদ আৰু বহুত কথা থাকি গ'ল আৰু বহুত কথা আছে পাতিবলৈ নিশ্চয় আকৌ লগ হ'ম এয়াই শেষ নহয় বাকী আপোনালোকৰ কেনেকুৱা লাগিলে জনাব আৰু এঞ্জেলা তোমাক বহুত বহুত ধন্যবাদ ইমান নিউজৰ মাজতো আমাক ইমানখিনি সময় দিলা তাৰ বাবে তোমাক মই বহুত সময় ৰখালোঁ বেয়া নাপাবা চৰি নাই নাই একো নাই এইখিনি সময় আমি ৰৈ ভালকৈ যে কথা পাতিলোঁ ভাল সময় অকণমান আমি পাৰ কৰিলোঁ বাকী কাৰণে ময়ো ধন্যবাদ জনাইছোঁ আৰু দৰ্শকসকলে নাজানো আৰু মোৰ কথাখিনি কেনেকুৱা পালে এনেকৈয়ে কথা কওঁ কথাখিনি অকণমান মাজে মাজে ৰাস পাব ৰাস মানে মাতটোহে এনেকুৱা মনৰ পৰা মই ছোৱালীজনী ইমান ৰাস নহয় তোমাৰ কথাটো ধুনীয়া জানানে মানে বেলেগ ধুনীয়া তোমাৰ কথাবোৰ ধন্যবাদ বহুতে মোক প্ৰথম লগ পালে ভাবে যে অকণমান দেখি কোনোৱে যদি কথা পতা নাই তেতিয়া ভাবে ছোৱালীজনী বহুত ৰাস অহংকাৰী নেকি অকণমান মই অহংকাৰী নহয় আচলতে মই স্বাভিমানী খুব ভাল লাগিলে এঞ্জেলা তোমাক আকৌ এবাৰ বহুত বহুত ধন্যবাদ দিছোঁ ইমানখিনি সময় দিয়াৰ বাবে আৰু কেনেকুৱা লাগিলে আপোনালোকক জনাব আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব কাষত থকা বেল আইকনটো হিট কৰি দিব যাতে আমি বনোৱা ভিডিঅ'সমূহ অতি সোনকালে পায় আৰু সদায় কৈছোঁ হাঁহি থাকিব আৰু সুস্থ থাকিব নতুন এটি ইণ্টাৰভিউ বা ব্লগৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ ৰাখিছোঁ আৰু শেষলৈ চবে বহুত বহুত ধন্যবাদ আৰু এঞ্জেলা তোমাক আকৌ এবাৰ ধন্যবাদ
ধন্যবাদ আকৌ এবাৰ আপোনাকো ধন্যবাদ লগতে ইমান সময় অনুষ্ঠানটি চোৱাসকলক মই অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ যদি কিবা ভুল থাকে আপোনালোকে কমেণ্টত Please জনাব comment মই সেইখিনি চাম আৰু সেই ভুলবোৰ মই শুধৰাবলৈ চেষ্টা কৰিম আৰু এঞ্জেলা চাংমাৰ আৰু এটা কথা এঞ্জেলা চাংমাৰ প্ৰেমৰ কথা কিন্তু আমাৰ আছে এইটো আপোনালোকে বেলেগ এটা এপিছডত চাব পাৰিব আৰু বহুত আৰু বেছি ধন্যবাদ মোৰ মানুহজন মানে দিবলৈ বহুত ধন্যবাদ যাক তুমি ইমান সময় আমাক আজি গোটেই দিনটো মোক ইমান সময় দেওবাৰ দিনটো দিয়াৰ কাৰণে আৰু সদায় এনেকৈ দিবা বুলি আশা বাই